নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, আজি সন্ধিয়াৰ প্ৰথমটো খবৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া প্ৰচণ্ড ধুমুহা, বৰষুণ আৰু শিলাবৃষ্টি। 20 মিনিট ধৰি ধাৰাসাৰ বৰষুণ, শিলাবৃষ্টি। এটা শিলাবৃষ্টিৰ পিছত এই বিস্তীৰ্ণ কৃষিভূমিৰ পৰিণত হৈছে এতিয়া শুভ দলিচাত। আপোনাৰ অঞ্চলত এই মুহূৰ্তত বতৰ কেনেকুৱা আপোনালোকে জনাওক কমেণ্ট বক্সত। ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বতৰে লৈছে কালৰূপ। ভিন্ন প্ৰান্তত এতিয়া প্ৰচণ্ড ধুমুহা, শিলাবৃষ্টি। প্ৰায় 20 মিনিট ধৰি এতিয়া ধাৰাসাৰ বৰষুণ আৰু শিলাবৃষ্টি। মধ্য অসমত বতৰে ধাৰণ কৰিছে কালৰূপ। শিলাবৃষ্টিৰ পিছতেই বহু কৃষিভূমি পৰিণত হৈছে শুভ দলিচাত। এতিয়া নগাঁও, কামৰূপ, কচুৱাত প্ৰচণ্ড শিলাবৃষ্টি। প্ৰচণ্ড বৰষুণ, শিলাবৃষ্টিত ক্ষতিগ্ৰস্ত বিস্তীৰ্ণ কৃষিভূমি। এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত বতৰে লৈছে ভয়ংকৰ ৰূপ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই প্ৰদেশ কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী। আছুৰ লগতে আম আদমী পাৰ্টীৰ প্ৰাক্তন নেতাই যোগ দিলে এতিয়া কংগ্ৰেছত। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী। এতিয়া আছুৰ লগতে আম আদমী পাৰ্টীৰ প্ৰাক্তন নেতাই যোগ দিলে কংগ্ৰেছত। প্ৰায় 30গৰাকী নেতাই কংগ্ৰেছত যোগ দিলে ভূপেন বৰাৰ উপস্থিতিত। এতিয়া ধেমাজি আছুৰ কেইবাগৰাকীও নেতাই আনুষ্ঠানিকভাৱে যোগ দিলে কংগ্ৰেছত। এতিয়া পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেই প্ৰদেশ কংগ্ৰেছত বৃহৎ যোগদানৰ কাৰ্যসূচী। আছুৰ লগতে আম আদমী পাৰ্টীৰ প্ৰাক্তন নেতাই যোগ দিলে কংগ্ৰেছত। প্ৰায় 30গৰাকী নেতাই কংগ্ৰেছত যোগ দিলে ভূপেন বৰাৰ উপস্থিতিত। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। পত্নীৰ চৰিত্ৰক লৈ সন্দেহ কৰি বিজেপি নেতাৰ ভয়ংকৰ কাণ্ড। বিজেপি নেতাৰ একেলগে থকা সৰকা কৰিলে পত্নী, সন্তানক। বিজেপি নেতাৰ কাণ্ডত প্ৰাণ হেৰুৱালে তিনিওটা সন্তানে। দিব লৈছে এটা ব্ৰেকিং নিউজ। পত্নীৰ চৰিত্ৰক লৈ সন্দেহ কৰি বিজেপি নেতাৰ ভয়ংকৰ কাণ্ড। বিজেপি নেতাই একেলগে গুলীয়াই থকা সৰকা কৰিলে পত্নী আৰু সন্তানক। এটা 3 সন্তানৰ লগতে পত্নীক গুলীয়াই বিজেপি নেতাই যোগেশ ৰহিলাই। এটা বিজেপি নেতাজনৰ গুলীত প্ৰাণ হেৰুৱালে তিনিওটা সন্তানে। এটা গুলীবিদ্ধ পত্নী সম্প্ৰীতিৰ জীৱন মৃত্যুৰে যুঁজিছে হস্পিটেলৰ বিচনাত। শ্ৰদ্ধা নামৰ 11 বছৰীয়া কন্যা লগতে 6 বছৰীয়া পুত্ৰ দেৱাংশ আৰু 4 বছৰীয়া শিৱাংশৰ মৃত্যু হয়। এটা উত্তৰ প্ৰদেশৰ চৌহানপুৰৰ চাংগথেকাৰ গাঁৱত এই দেশ জোকাৰি যোৱা ভয়ংকৰ ঘটনা। এটা পত্নীৰ সন্দেহ কৰি প্ৰায় কাজিয়া হৈছিল বিজেপি নেতাৰ যোগেশে। কোনো যুৱকৰ সৈতে পত্নীয়ে সম্পৰ্ক ৰখাৰ সন্দেহ কৰিছিল বিজেপি নেতাজনে। এটা শনিবাৰে পত্নীয়ে ৰোমান্টিক গান গাই থাকোঁতেই পুনৰ লিপ্ত হয় কাজিয়াত। এটা কাজিয়াৰ মাজতেই লাইচেন্স থকা পিষ্টলেৰে থকা সৰকা কৰে পত্নীৰ লগতে নিজৰ সন্তানক। এটা পত্নী, সন্তানক গুলীয়াই নিজেও চৰমপন্থা বাছি লোৱাৰ চেষ্টা চলাইছিল যোগেশে। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ভয়ংকৰ কাণ্ড কৰা বিজেপি নেতা যোগেশক। এটা পত্নীৰ চৰিত্ৰক লৈ সন্দেহ কৰিছিল বিজেপি নেতাৰ ভয়ংকৰ কাণ্ড। পত্নীৰ চৰিত্ৰক লৈ সন্দেহ কৰিছিল এইজন বিজেপি নেতাই। এটা বিজেপি নেতাই একেলগে গুলীয়াই থকা সৰকা কৰিলে পত্নী আৰু নিজৰ সন্তানক। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। মুছলমান সমাজে বৰ্জন কৰিলে নীতিশ কুমাৰক। এতিয়া নীতিশ কুমাৰৰ ইফতাৰত আমন্ত্ৰণ নাকচ কৰে মুছলিম সংগঠনে। ৱাকফ সংশোধনী বিলক নীতিশ কুমাৰে বিৰোধিতা নকৰাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে মুছলমান সংগঠনে। দিব লৈছোঁ সবিশেষ। ৰমজানৰ মাজতেই এতিয়া নীতিশ কুমাৰৰ বিৰুদ্ধে গৰ্জন মুছলমান সমাজৰ। নীতিশ কুমাৰৰ ইফতাৰত আমন্ত্ৰণ নাকচ কৰিলে মুছলিম সংগঠনে। এটা ৱাকফ সংশোধনী বিলক লৈ নীতিশ কুমাৰৰ স্থিতিত বিৰোধিতা এতিয়া মুছলিম সংগঠনৰ। এটা পত্ৰযোগে নীতিশ কুমাৰৰ ইফতাৰত আমন্ত্ৰণ বৰ্জন কৰি মুছলিম সংগঠনৰ ক্ষোভ। আপুনিও ধৰ্মনিৰপেক্ষ শাসনৰ প্ৰতিশ্ৰুতিৰে বিহাৰত ক্ষমতালৈ আহিছিল, য'ত সংখ্যালঘুৰ অধিকাৰ আৰু সংখ্যালঘুৰ আইনক সুৰক্ষিত কৰা হ'ব। কিন্তু বিজেপিৰে মিত্ৰতাৰ পিছত অসাংবিধানিক আইন প্ৰণয়নক লৈ আপুনি সমৰ্থন কৰিছে। এটা কিংমেকাৰ নীতিশ কুমাৰক নিৰ্বাচনৰ পূৰ্বে বৰ্জন বিহাৰৰ লাখ লাখ মুছলমানৰ। এটা বিশেষকৈ নীতিশ কুমাৰৰ আমন্ত্ৰণক নাকচ কৰিলে মুছলমান সংগঠন ইমাৰাত শৰিয়তে। এটা ৰমজানৰ মাজতেই নীতিশ কুমাৰৰ বিৰুদ্ধে গৰ্জন মুছলমান সমাজৰ।
আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ। হিন্দুৰ পৰিচয় দি আমিনুল ইছলামৰ ভয়ংকৰ কাণ্ড। কোম্পানীৰ বহু যুৱতীৰে নিৰ্লজ্জ কাণ্ড কৰাৰ অভিযোগ আহি পৰিছে আমিনুল ইছলামৰ বিৰুদ্ধে। এটা পদোন্নতি দিয়াৰ নামত যুৱতীক অমন ৰয় নাম লৈ আমিনুল ইছলামে দিছিল ভিন্ন প্ৰস্তাৱ। দিব লৈছোঁ সবিশেষ এটা ব্ৰেকিং আপডেট। হিন্দুৰ পৰিচয় দি আমিনুল ইছলামৰ ভয়ংকৰ কাণ্ড। কোম্পানীত বহু যুৱতীক শাৰীৰিক মানসিক আৰু নিৰ্যাতনৰ অভিযোগ আহি পৰিছে। এটা পদোন্নতি দিয়াৰ নামত যুৱতীক অশ্লীল প্ৰস্তাৱ আমিনুল ইছলামৰ। এটা ফাইনেন্স কোম্পানীৰ কৰ্মসংস্থাপনৰ প্ৰলোভন দি অশ্লীল প্ৰস্তাৱ দিছিল আমিনুল ইছলামে। এটা কোম্পানীটোৰ বিষয়া পৰ্যায়ৰ আমিনুলে পৰিচয় দিয়ে অমন ৰয় বুলি। এটা বঙাইগাঁৱত সুভাষ ৰোডত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। ভুক্তভোগী যুৱতীয়ে আমিনুল ইছলামৰ বিৰুদ্ধে দাখিল কৰিছে এতিয়া এজাহাৰ। হিন্দুৰ পৰিচয় দি আমিনুল ইছলামৰ ভয়ংকৰ কাণ্ড। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰূপজ্যোতি কুৰ্মীক কঠোৰ সকিয়নি এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাইজৰ ওপৰত ক্ষমা খুজিব লাগে ৰূপজ্যোতি কুৰ্মীয়ে। এটা কুৰ্মীৰ এই ব্যৱহাৰৰ বিজেপিৰ সংস্কৃতিৰ পৰিপন্থী। সদনত এতিয়া ৰূপজ্যোতি কুৰ্মীৰ আচৰণক লৈ আৰু কি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে সবিশেষ জনাই আছোঁ এই ভিডিঅ' যোগে। ৰূপজ্যোতি কুৰ্মীৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। এটা ৰূপজ্যোতি কুৰ্মীক কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰূপজ্যোতি কুৰ্মীয়ে কৰা ব্যৱহাৰত ভাৰতীয় জনতা পাৰ্টীৰ সংস্কৃতিৰ পৰিপন্থী। অসমৰ ৰাইজৰ ওচৰত এতিয়া ক্ষমা খুজিব লাগে ৰূপজ্যোতি কুৰ্মীয়ে। ৰাজ্যিক সভাপতিয়ে ৰূপজ্যোতি কুৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিবলৈ নিৰ্দেশ দিছে। এটা ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দিয়াৰ সময়ত অখিল গগৈয়ে বাৰে বাৰে আমনি কৰিছিল। মই ভাষণ দিয়াৰ সময়তো অখিল গগৈয়ে বাধা দিয়ে। এটা ভাষণৰ মাজত এনেধৰণে বাধা প্ৰদান কৰাৰ পৰম্পৰা পূৰ্বতে অসম বিধানসভাত নাছিল। এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ প্ৰদান কৰাৰ সময়ত বাধা প্ৰদান কৰি অখিল গগৈয়েও ভুল কৰিছে। এতিয়া অখিল গগৈয়েও জনতাৰ ওচৰত ক্ষমা খুজিব লাগে। এতিয়া ৰূপজ্যোতি কুৰ্মীৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। সুধাংশু ত্ৰিবেদীৰ মন্তব্যৰ মতে হিমন্ত বিশ্ব শৰ্মাও বাংলাদেশৰ মুখ্যমন্ত্ৰী। এটা প্ৰসিদ্ধ বলিউডৰ অভিনেতা আদিল হুছেইন মিনি বাংলাদেশৰ মানুহ নেকি? এটা সুধাংশু ত্ৰিবেদীৰ মন্তব্যক লৈ ধুবুৰী সাংসদৰ ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া। সুধাংশু ত্ৰিবেদীৰ মন্তব্যৰ মতে হিমন্ত বিশ্ব শৰ্মাও বাংলাদেশৰ মুখ্যমন্ত্ৰী নেকি? সুধাংশু ত্ৰিবেদীক অৰ্ধজ্ঞানী আখ্যা এতিয়া সাংসদ ৰকিবুল হুছেইনৰ। প্ৰসিদ্ধ বলিউড অভিনেতা আদিল হুছেইনে মিনি বাংলাদেশৰ মানুহ নেকি? ধুবুৰীত জন্ম হৈছিল পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে। এটা সুধাংশু ত্ৰিবেদীৰ মন্তব্যই প্ৰমাণ কৰিছে অল্পবিদ্যা ভয়ংকৰী। এটা ধুবুৰী লোকে গুৰুত্ব দিব নালাগে সুধাংশু ত্ৰিবেদীৰ মন্তব্যক। এটা সুধাংশু ত্ৰিবেদীৰ মন্তব্যক লৈ ধুবুৰী সাংসদ ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া। এটা সুধাংশু ত্ৰিবেদীৰ মন্তব্যৰ মতে হিমন্ত বিশ্ব শৰ্মাও বাংলাদেশৰ মুখ্যমন্ত্ৰী নেকি? এটা ডাঙৰ প্ৰশ্ন কৰিছে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। 2026ত ৰূপজ্যোতি কুৰ্মীক ক্ষমতাচ্যুত কৰিব নেকি বিধায়ক অখিল গগৈয়ে? এটা ৰূপজ্যোতি কুৰ্মীৰ ঘটনাক লৈ পুনৰ অখিল গগৈ বিস্ফোৰণ। মই মৰিয়নিৰ পৰা নিৰ্বাচন খেলিলে শেষ হ'ব এতিয়া ৰূপজ্যোতি কুৰ্মীৰ ভৱিষ্যত। এটা দিব লৈছোঁ গুৰুত্বপূৰ্ণ খবৰ। ইচ্ছা কৰিলেই 2026তেই ক্ষমতাচ্যুত কৰিব পাৰোঁ ৰূপজ্যোতি কুৰ্মীক। এনেদৰে মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে। মই মৰিয়নিৰ পৰা নিৰ্বাচন খেলিলে শেষ হ'ব এতিয়া ৰূপজ্যোতি কুৰ্মীৰ ভৱিষ্যত। মই মৰিয়নিত নিৰ্বাচন খেলিম বুলি ভয় খাইছে এতিয়া ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীৰ ওপৰত ব্যৱস্থা নল'লে প্ৰমাণ হ'ব বিজেপিৰ গুণ্ডাগিৰি। এটা বিধানসভাৰ উপাধ্যক্ষই শাসক দলৰ হৈ কাম কৰাটো গ্ৰহণযোগ্য নহয় বুলিও কয় বিধায়ক অখিল গগৈয়ে। এটা ঘটনাক লৈ হস্তক্ষেপ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা ৰূপজ্যোতি কুৰ্মীৰ ঘটনাক লৈ পুনৰ অখিল গগৈ বিস্ফোৰণ। ইচ্ছা কৰিলেই 2026তেই ক্ষমতাচ্যুত কৰিব পাৰোঁ ৰূপজ্যোতি কুৰ্মীক। দিব লৈছোঁ পৰৱৰ্তী খবৰ। অসমৰ ৰাইজকো ক্ষমা বিচাৰিব লাগে ৰূপজ্যোতি কুৰ্মীয়ে। বিধায়ক কুৰ্মীক কঠোৰ সকিয়নি এটা বিজেপিৰ ৰাজ্যিক সভাপতিৰ। এয়া ভাৰতীয় জনতা পাৰ্টীৰ সংস্কাৰ নহয় বুলি কয় বিজেপিৰ ৰাজ্যিক সভাপতিয়ে। দিব লৈছোঁ সবিশেষ। বিধায়ক ৰূপজ্যোতি কুৰ্মীক কঠোৰ সকিয়নি এতিয়া বিজেপিৰ ৰাজ্যিক সভাপতিৰ। ৰূপজ্যোতি কুৰ্মীয়ে কৰা আচৰণ জনতাই ভাল পোৱা নাই। এয়া ভাৰতীয় জনতা পাৰ্টীৰ সংস্কাৰ নহয় বুলি কয়। ইতিমধ্যে পত্ৰযোগে ক্ষমা বিচাৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৰূপজ্যোতি কুৰ্মীক।
অনাগত দিনত যাতে এনেকুৱা আচৰণ নকৰে ৰূপজ্যোতি কৰ্মীয়ে। অসমৰ ৰাইজকো ক্ষমা বিচাৰিব লাগে এতিয়া ৰূপজ্যোতি কৰ্মীয়ে। শুকুৰবাৰে সদনত অশোভনীয় আচৰণ কৰিছিল ৰূপজ্যোতি কৰ্মীয়ে। মাইক ভঙাৰ হুংকাৰ দি খেদি গৈছিল বিধায়ক চেয়াৰমান আলীলৈ। এটা পবিত্ৰ বিধানসভাৰ মজিয়াত ব্যৱহাৰ কৰিছিল অশ্ৰাব্য শব্দ। ইয়াকে লৈ ৰাজ্যজুৰি সৃষ্টি হৈছিল এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া। এটা বিধায়ক ৰূপজ্যোতি কৰ্মীক কঠোৰ সকিয়নি বিজেপিৰ ৰাজ্যিক সভাপতিৰ।